কিয় মানুহে মানে এগৰাকী ট্ৰেইনাৰৰ ওচৰলৈ যাব লাগে যিগৰাকী কোৰ্চ কৰি আছে বা যিগৰাকী শিকিছে আৰু নন ট্ৰেইনাৰ অকণমান জানিব বিচাৰিছোঁ নন চাৰ্টিফাইড আচলতে আনচাৰ্টিফাইড ট্ৰেইনাৰ তেনেকুৱা চ' বস্তুটো হয় কি ছাপ'জ চাৰ্টিফাইড আৰু আনচাৰ্টিফাইড ট্ৰেইনাৰৰ কথাটো মানে কি ধৰণৰ হয় এজন ডক্টৰ আৰু কম্পাউণ্ডাৰৰ মাজত যিটো পাৰ্থক্য আচলতে তেনেকুৱা ছাপ'জ আপোনাৰ কিবা এটা সৰু সুৰা যদি কিবা এটা প্ৰব্লেম হৈছে দেন আপুনি যাব এজন ওচৰৰ কোনোবা এখন ফাৰ্মাচীত গ'ল ঠিক আছে চ' আপুনি কিন্তু এজন বিশ্বাসযোগ্য ফাৰ্মাচিষ্টৰ ওচৰতহে যায় আকৌ দেই তেনেকুৱা চ' তেনেকুৱা ধৰণৰ কথা কিন্তু কিছুমান ধৰি লওক কাঠফুলাৰ নিচিনা মানে গঢ়িঠা যিবিলাক ফাৰ্মাচী আপোনালোকে তাত যাবলৈ যিখিনি আজিকালি এডুকেটেড মানুহখিনি তেওঁলোকে বেয়া পায় ছাপ'জ আগতে কিছুমান আছিলে যে কম্পাউণ্ডাৰ বুলি কয় তেনেকুৱা চ' আপুনি আপোনাৰ শাৰীৰিক কিবা এটা প্ৰব্লেম লৈ আপুনি ডক্টৰজনক বেছি মানে হেৰি কৰিব প্ৰিফাৰ কৰিব নে আপুনি কম্পাউণ্ডাৰজনক আপুনি প্ৰিফাৰ কৰিব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব তেনেকুৱা চ' এজন চাৰ্টিফাইড আৰু আনচাৰ্টিফাইড ট্ৰেইনাৰৰ পাৰ্থক্যটো সেইটোৱে এজন ডক্টৰ আৰু কম্পাউণ্ডাৰৰ মাজত যিটো পাৰ্থক্য তেনে কম্পাউণ্ডাৰজনে দেখি শিকে ঠিক আছে ডক্টৰজনে পঢ়ি শুনি শিকে